মৰমৰ অকণিহঁত মই গীতিমা দাস তোমালোক সকলোকে পুনৰবাৰ ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো তোমালোকৰ লগত মই আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ ৭ নং পাঠটি আহা আজিৰ অংশটিত আমি কি শিকিবলৈ পাম চাও চোৱা ইয়াতে প্ৰথমে কি আছে ডজন হিচাপত কল কিনো আহা এতিয়া আমি কি কৰিম ডজন হিচাপে কল কিনিম 1 ডজনত কেইটা কল থাকে 12টা 2 ডজনত কল কিমানটা 1 ডজনত যদি 12টা কল থাকে 2 ডজনত কিমানটা কল থাকিব আমাক সুধিছে তাৰ বাবে আমি কি কৰিব পাৰো 1 ডজনত ইয়া 12টা আছে কল যেহেতু 2 ডজন ইয়াতেও আমি 12 আছে 12 যোগ 12 তাৰ পাছত আমি কি কৰিব লাগিব আমি এনেদৰে লিখিব পাৰো 12 টোক আমি কেনেদৰে ভাঙিব পাৰো 10 যোগ 2 আকৌ এফালে থকা 12 টো 10 যোগ 2 এইখিনি আমি কি কৰিব লাগিব যোগ ইয়াতে চোৱা এতিয়া আমি কি কৰিব পাৰো 10 দুটা 10 আছে নহয় একলগ কৰিলো 10 যোগ 10 আৰু যি দুটা 2 2 কৈ আছিলে কল সেই দুটা আমি এনেদৰে ৰাখিলো 2 যোগ 2 তাৰ পাছত 10 আৰু 10 যোগ কৰোতে হল 20 2 আৰু 2 যোগ কৰোতে হল 4 কিমান হ'ব তেতিয়া মুঠ 24 তাৰ মানে 2 ডজনত কল হ'ব 24টা বুজিব পাৰিছা নহয় এতিয়া চোৱাচোন ইয়াতে কি কৈছে 2 ডজন কিমান হ'ব 12 পূৰণ 2 যেহেতু 1 ডজনত 12টা থাকে আৰু 2 ডজন উলিয়াব দিছে সেইভাবে লিখিছো 12 পূৰণ 2 তাৰ পাছত এবাৰ 12 যোগ 12 যেহেতু দুটা 12 আছে গতিকে 12 আৰু 12 যোগ কৰিছে তাৰ পাছত কি হৈছে এই 12 টো আমি কেনেদৰে ভাঙিছো 10 যোগ 2 আকৌ এই 12 টো 10 যোগ তাৰ পাছত ইয়াতে 10 দুটা হল 10 দুটা একলগ কৰা গল আৰু 2 দুটা একলগ হল তাৰ পাছত এতিয়া আমি এইখিনিত পূৰণ কৰিছো 10 দুটা আছে গতিকে 10 পূৰণ 2 আৰু 2 দুটা আছে গতিকে 2 পূৰণ 2 10ৰ লগত 2 পূৰণ কৰিলে 20 হল 2ৰ লগত 2 পূৰণ কৰোতে 4 হল কিমান হ'ব তেতিয়া 20 আৰু 4 যোগ কৰিলে হ'ব 24 তাৰ পিছত চোৱাচোন এতিয়া ইয়াতে কি কৈছে মই আন ধৰণেও কৰিব পাৰো এই লৰাজনে কৈছে যে মই বেলেগ ধৰণেৰেও এইখিনি কৰিব পাৰি এতিয়া তেওঁ কেনেদৰে কৰিছে চোৱা 12 মানে 10 যোগ 2 12 কিমান হ'ব 10 যোগ 2 এয়া 10 যোগ 2 আৰু ইয়াতে যে 2 টো লিখিছে সেইটো হল 2 ডজন আছিল যে সেই তাৰে 2 টো ইয়াতে লিখিছে এতিয়া এই 10ৰ লগত এই 2 টো পূৰণ কৰিছে 20 আকৌ ইয়াতে 2 আছিলেই নহয় যেহেতু আমি 12 টো 10 যোগ 2 হিচাপত কৰিছিলো এই 2ৰ লগত আকৌ এই 2 টো কৰিছে 2 দুগুণ 4 তেতিয়া ছোৱালীজনীয়ে সুধিছে এতিয়া উত্তৰটো কেনেদৰে পাম এতিয়া লৰাটোৱে কৈছে বাকচত থকা সংখ্যাবোৰ যোগ কৰিলে উত্তৰটো পাম 20 যোগ 4 সমান 24 এই সংখ্যা দুটা যোগ কৰোতে কিমান হল 24 আমি আগতে যেনেদৰে কৰিছিলো তাতেও আমি 24 পাইছিলো আৰু এনেদৰে কৰোতেও কি পাইছো আমি 24 পাইছো তাৰ পিছত চোৱা আহা আমিও এনেদৰে কৰিছা এতিয়া আমি কেনেদৰে কৰিম চোৱা 12 পূৰণ 3 10 যোগ 2 কিমান হল 10 আৰু 2 যোগ কৰোতে হল 12 আৰু তাৰ পাছত পূৰণ কৰিব লাগিব 3ৰ লগত গতিকে ইয়াতে 3 টো আছে 10ৰ লগত প্ৰথমে 3 টো পূৰণ কৰোতে 30 হল আৰু এই 2 টোৰ লগত আমি 3 পূৰণ কৰিলো কিমান হল 2 3 গুণ 6 এতিয়া 30 আৰু 6 যোগ কৰিলে কিমান পোৱা যাব চাৱা 30 আৰু 6 যোগ কৰোতে পোৱা গল 3 10 6 37 গতিকে 12 পূৰণ 3 সমান 37 12ৰ লগত যদি আমি 3 পূৰণ কৰো আমি কিমান পাম 37 পাম এবাৰ চোৱা ইয়াতে কি আছে 12 পূৰণ 4 12 পূৰণ 4 এতিয়া আমি কেনেদৰে কৰিম 12 টোত আমি কি পাম 10 যোগ 2 গতিকে আমি ইয়াতে লিখিলো 10 যোগ 2 আৰু এই 4 টো আমি কি কৰিম এই 4 টো আমি এইখিনিত এনেদৰে লিখি থলো এতিয়া আমি ইয়াতে কৰিম 10 পূৰণ 4 আৰু ইয়াতে কৰিম 2 পূৰণ 4 10 পূৰণ 4 কৰিলে 10 4 গুণ
40 2 4 গুণ 8 এতিয়া আমি ইয়াতে কি লিখিম 40 যোগ 8 কিমান হ'ব 4 10 8 48 12ৰ লগত 4 পূৰণ কৰিলে আমি পাম 48 তাৰ পাছত আছে 15 পূৰণ 3 ইয়াতে আমি 15 টো কেনেদৰে কৰিম 10 যোগ 5 আৰু যেহেতু 3 ৰ লগত পূৰণ কৰিব লাগিব আমি 3 টো ইয়াত এনেদৰে লিখিলো এতিয়া আমি ইয়াতে কি লিখিব লাগিব 10 পূৰণ 3 5 পূৰণ 3 ইয়াতে হ'ব 30 আৰু ইয়াতে হ'ব 5 3 গুণ 15 এতিয়া ইয়াতে কি কৰিম 30 যোগ 15 সমান হ'ব 4 10 5 45 30 আৰু 15 যোগ কৰিলে পাম আমি 45 তাৰ মানে 15ৰ লগত 3 পূৰণ কৰিলে আমি পাম 45 গতিকে এইখিনিলৈ সকলোৱে বুজিব পাৰিলা নহয় মই আজিলৈ আহিছো ধন্যবাদ